বিৰতিৰ পাছত পুনৰ স্বাগতম 2019 মহাভাৰতৰ খবৰ আমি আপোনালোকক জনাই আছো লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি ভোটদান হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ 91টা সমষ্টিৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰসকলে নিজৰ অধিকাৰৰ বাবে সকলো ওলাই আহিছে আৰু এটা ভাল লক্ষণ আমি দেখিবলৈ পাইছো যে ভোটাৰ ৰাইজ এবাৰ যথেষ্ট সচেতন হৈছে আমি ঠাউকতে কেইটামান বিশেষ তথ্য জনাব বিচাৰিছো কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তথ্য মেঘালয়ত এতিয়ালৈকে 55%তকৈ অধিক ভোটদান সাব্যস্ত হৈছে মিজোৰামৰ তথ্য অৱশ্যে এই পৰ্যন্ত অহা নাই কিন্তু আমি কিছু সময়ৰ পাছতে মিজোৰামৰ তথ্য জনাম ত্ৰিপুৰাৰ তথ্য এই মুহূৰ্তলৈকে অহা নাই নাগালেণ্ডত 68.27% ভোটদান হৈছে মণিপুৰত 68.16% ভোটদান সাব্যস্ত হৈছে ছিকিমত 62% আৰু অসমত এতিয়ালৈকে প্ৰায় 63% আৰু অৰুণাচল প্ৰদেশত 54% এইখিনি হৈছে শেহতীয়া খবৰ আৰু কলিয়াবৰত অসমৰ 5টা সমষ্টি সেই 5টা সমষ্টিৰ তথ্য দি দিছো কলিয়াবৰত 64% যোৰহাটত এতিয়ালৈকে 65% ডিব্ৰুগড়ত 61% লখিমপুৰত 65% তেজপুৰত 60% মুঠতে এতিয়া প্ৰায় 63% বুলি আমি ক'ব পাৰো সৰ্বমুঠ যদি এই ভোটদানৰ হাৰটো যদি চাওঁ সামগ্ৰিকভাৱে নৱঠাকুৰী ডাঙৰীয়া মেঘালয় কি কাৰণে কম আছে মই বুজি নাপাওঁ মেঘালয় যেহেতু তেওঁলোকৰ চৰকাৰখন গঠন কৰাৰ বিৰাট বিতৰ্কৰ সৃষ্টি হৈছিলে বিজেপি মাত্ৰ 2টা MLA লৈ চৰকাৰ গঠন কৰিলে কংগ্ৰেছক ডিপ্ৰাইভ কৰিলে কিন্তু সেইফালৰ পৰা কংগ্ৰেছে বেছি মানুহ প্ৰভাৱিত কৰা নাই ঠিক এনেকুৱা ধাৰণা হৈছে যে বেছি মানুহ অহা নাই কিন্তু হয়তো আমি বহুত খবৰ পোৱা নাই এনেকুৱা হ'ব পাৰে বেছি ৰিমোট এৰিয়াৰ খবৰ পোৱা নাই কিন্তু মোটামুটি নৰ্থ ইষ্ট 65% মান হয়তো পাই যাব অলপ পিছতে আৰু কিছু খবৰ দেৰিলৈকে আহিব গতিকে আমি যেটো কৈছিলো 80% হয়তো নহবগৈ কিন্তু অসমৰ কাৰণে 80% হ'ব পাৰে কিন্তু নৰ্থ ইষ্ট 75% মান হ'ব পাৰে এইটো বেয়া নহয় নেশ্যনেল এভাৰেজ আমি অন্তত এই মুহূৰ্তলৈ ভালে আছো হয় মই ৰশ্মিতা হাতত কিবা তথ্য আছে নেকি নিশ্চয়কৈ যুৱ ভোটাৰৰ সংখ্যা এবাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল আৰু পুৱাৰ পৰা যেটো আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখিছো আচলতে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সদল বলে ওলাই আহিছে আৰু সকলো স্তৰৰ নৱঠাকুৰী ডাঙৰীয়া আমি যদি দেখুৱাও আপোনালোক পুৱাৰ ভাগৰ পৰা সকলো স্তৰৰ লোক ওলাই আহিছে সদল বলে আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে আজি এবাৰ 2014তকৈ এবাৰ ভোটাধিকাৰ বেছি পৰিমাণে সাব্যস্ত কৰা হৈছে আৰু ৰফিকুল ডাঙৰীয়া আপুনি নিশ্চয় জনাবই এই ক্ষেত্ৰত যেহেতু এটা অভিযোগ থাকে যে চাহ জনগোষ্ঠীয় লোকসকলক লৈ প্ৰায় ৰাজনীতি কৰা হয় এই ক্ষেত্ৰত আৰু এবাৰ কলিয়াবৰতে হওক বা আন যিকেইটা সমষ্টি দেখিবলৈ পোৱা গৈছে উজনিত বিশেষকৈ ডিব্ৰুগড়তে হওক কলিয়াবৰতে হওক যোৰহাটতে হওক ভোট বিভাজন হ'ব নেকি কংগ্ৰেছ আৰু বিজেপিৰ যেহেতু এইকেইটা অঞ্চলতে বিশেষকৈ চাহ বাগিচা অধ্যুষিত অঞ্চল কিছু পৰিমাণে ভিতৰত থাকে গতিকে তেওঁলোক প্ৰায় বঞ্চিত হয় কিছু আঁচনিৰ পৰা গতিকে এইবাৰ কেনেধৰণৰ প্ৰভাৱ পৰিব তাত নিশ্চয়কৈ চাহ বাগিচা অঞ্চলত এইবাৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এটা ভাল প্ৰদৰ্শন আগবঢ়াব আৰু যোৱা দিনবোৰত বিজেপি চৰকাৰে যোৱা 5টা বছৰত আৰু অসম চৰকাৰৰ যি প্ৰায় 3টা বছৰত যিখিনি চাহ বাগিচাৰ মানুহখিনিক লৈ অন্যায় যিখিনি চাহ বাগিচাৰ মানুহখিনিক ঠগোৱা হ'ল আজি শ্ৰমিকৰ দিন হাজিৰাৰ ক্ষেত্ৰতে যিটো 351 টকাৰ পৰিৱৰ্তে যিটো আজিলৈকে দিয়া হৈ আছে এইটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু সেই প্ৰতিশ্ৰুতি তেখেতসকল আজি ফেইলাৰ হ'ল আৰু এই ফেইলাৰ হোৱাৰ কাৰণে আমি আশাবাদী যে অসমৰ চাহ জনগোষ্ঠী ৰাইজ আজিৰ দিনত বহুত ফাষ্ট হৈ গৈছে তেওঁলোকৰ এটা বিবেক বুদ্ধি এটা ভাল দিশত আগবাঢ়ি যাব আৰু তাৰ কাৰণে এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভোট কিন্তু তেওঁলোক এবাৰ আমি যদি লক্ষ্য কৰো যে শিক্ষিতৰ হাৰ কিন্তু তেওঁলোকৰ মাজত বৃদ্ধি পাইছে হয় শিক্ষানুষ্ঠান তেওঁলোকৰ মাজত এতিয়া অধিক ৰূপত গঢ়ি উঠিছে হয় কিন্তু বিজেপি চৰকাৰে দাবী কৰি আছে তেওঁলোকৰ লাভ বুলি তেওঁলোকে কৰিছে বুলি মানে বিজেপি চৰকাৰ কিমান দিন হলা যিয়ে দাবী কৰক মানে সেই গোষ্ঠীটো ভাল হ'ব লাগে আৰু খালি মই ভাবো এটা অদ্ভুত ধৰণৰ মানসিকতা তেওঁলোকে কিন্তু বহুতে নিজৰ অসমীয়া বুলি নাভাবে তেওঁলোকে কয় যে আমাৰ এইটো বিহাৰত ঘৰ ঝাৰখণ্ডত ঘৰ আৰু সুবিধা বোলে কেতিয়াবা ঘূৰি যাম এই ধৰণৰ কিন্তু নথকা নহয় সেইটো অলপ চিন্তাৰ বিষয় যে আজি ইমান বছৰ থকাৰ পাছত যে 51টো আমি যদি কাট অফ ইয়াৰ কৰোঁ ভাৰতবৰ্ষৰ ধৰক ইণ্ডিজিনাছ পপুলেশ্যনৰ ক্ষেত্ৰত তেওঁলোক তাতকৈ বহুত আগত আহা কিন্তু তাৰপিছতো যদি একাংশই যদি ভাবে যে আমি অসমীয়াই নহয় আমি ক'ৰ মধ্য ভাৰতৰ মানুহ ইয়াতে জাষ্ট পাম ধৰি আছোঁ সেইটোতে বিপদজনক কথা সুবিধাও লয় বহুতো জনপ্ৰতিনিধিয়ে তেওঁলোকৰ জনপ্ৰতিনিধি তেওঁলোকৰ লেখক সাহিত্যিকো আছে আজিকালি বহুত আছে গুৱাহাটীত প্ৰতিষ্ঠা বহুত তেওঁলোকৰো কিন্তু নৈতিক দায়িত্ব আছে আমাৰ দায়িত্ব আছে নিঃসন্দেহে থাকিব আৰু তেওঁলোকৰ দায়িত্ব আছে আৰু চাহ বাগানৰ ভিতৰৰ যিটো ষ্টেট উইদিন দ্য ষ্টেট যিটো এটা কনচেপ্ট আছে মেনেজাৰে সৰ্বশক্তিমান মেনেজাৰ আটাইতকৈ পাৱাৰফুল ডিচিতকৈ পাৱাৰফুল এই ধাৰণাটো আচলতে ভাঙিব লাগে আৰু কেতিয়াবা চৰকাৰী আঁচনি তাত ঠুকি নাপায়গৈ
কাৰণ মেনেজাৰে যদি পাৰ্মিশ্যন নিদিয়ে তাৰ মানে এনৰেগাৰ পৰা আদি কৰি একো আঁচনি নিব নোৱাৰে, পঞ্চায়ত ইলেকশ্যন বহুত বছৰত নিব নোৱাৰে। তো এইটো আচলতে ভাঙিব লাগে। এখন দেশত যিটো থাকিব তাৰ তেওঁ চাহ বাগানত কাম কৰে নে তেওঁ গেলামালৰ দোকানী হয় নে তেওঁ চাকৰি কৰে, তেওঁৰ কথা। চাহ বাগানৰ কথা যিহেতু ওলাইছে, বিমুদ্ৰাকৰণৰ পাছত প্ৰত্যেকখন চাহ বাগিচাতেই ATM স্থাপন কৰাৰ কথা উল্লেখ কৰা হৈছে। কিন্তু আমি যদি ভালদৰে লক্ষ্য কৰোঁ, আমাৰ তাত কেইবাটাও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, ATM কিন্তু পৰ্যাপ্ত ৰূপত এতিয়াও গঢ়ি উঠা নাই। চাহ বাগিচাৰ লোকসকলক ধনৰ লেনদেনৰ ক্ষেত্ৰত যি সহায় কৰাৰ কথা কোৱা হৈছিল, তাৰ বাবে কিন্তু এতিয়াও তেওঁলোকে 2-3 কিলোমিটাৰ বাট কৰি পাই যাব লাগে। সেইটো দুৰ্ভাগ্যজনক বুলি ক'ব পাৰোঁ। এইটো একদম চৰম দুৰ্ভাগ্যজনক কথা। আজি তেওঁলোকৰ শ্ৰমৰ ওপৰত যিটো বেনিফিট, সেই বেনিফিটটোতো চৰকাৰে পাই আছে। আজি তেওঁলোকক শ্ৰমিক হিচাপেহে ৰখা হৈছে। তেওঁলোকৰ যিখিনি সা সুবিধা দিব লাগিছিল তেওঁলোকক আজিলৈকে চৰকাৰে দিয়া নাই। আৰু তেওঁলোকৰ যিখিনি একদম বেছিক বস্তু, সেই বেছিক বস্তুখিনি আনকি তেওঁলোকক দিয়া হয়। তেওঁলোকে আচলতে নাজানে, তেওঁলোক শিক্ষিত নহয়। তাৰোপৰি তেওঁলোকে সেইখিনি যে আঁচনি তেওঁলোকৰ নামত আছে বা চৰকাৰে দিছে, সেইখিনি তেওঁলোককতো জনাব লাগিব কোনোবাই যে তেওঁলোক আগবাঢ়ি আহিব। নাই, তেওঁলোকক চৰকাৰী হিচাপে বিজেপি চৰকাৰে যিখিনি তেওঁলোকক দিব লাগিছিলে একচুৱেলি, সেইখিনি তেওঁলোকে দিব পৰা নাই। তেওঁলোকে প্ৰতিশ্ৰুতিহে কৰি থাকিলে। আজি ATM-ৰ কথা কৈছে, বাগিচাই ATM-ৰ কথা প্ৰতিশ্ৰুতি দি আছিলে, কিন্তু প্ৰতিশ্ৰুতি যেনে পালন হ'ল। সেইখিনি হোৰ্ডিংছত থাকিলে, সেইখিনি ধুনীয়াকৈ মেনিফেষ্টোত থাকি গ'ল, কিন্তু প্ৰতিশ্ৰুতি কামত একদম গ্ৰাছৰুট পৰ্যায়ত কিন্তু সেয়া একো হোৱা নাই। আনকি তেওঁলোকক কি হ'ল, বাগিচাত মদৰ যিটো প্ৰভাৱ, এই মদৰ প্ৰভাৱৰ ক্ষেত্ৰত চুলাই মদৰ কাৰণে আজি 180 জন শ্ৰমিক মৰিব লগা হ'ল। কিন্তু চুলাই মদটো এতিয়া হোৱা কথা নহয়, পূৰ্বতেও আমি দেখিছোঁ যে হয়তো প্ৰাঞ্জলৰ চৰকাৰৰ একদম অমনোযোগিতাৰ কাৰণে আজি যি 180 জন শ্ৰমিক তাতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। চৰকাৰৰ হেমাহি, চৰকাৰৰ একদম মানে দৃষ্টিগোচৰ হোৱা নাই, আৰু চৰকাৰৰ অমনোযোগিতাৰ কাৰণে আজি তেওঁলোকৰ এই অৱস্থা হ'ল। 180 জন শ্ৰমিকৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এটা কথা যে কেতিয়াবা মদটো মানে বহুত আমাৰ শিক্ষিত সমাজে গ্লৰিফাই কৰে। বহুত অসমীয়া লেখকে মানে মদ খালেহে বোলে গল্প লিখিব পাৰে, এই ধৰণৰ ভ্ৰান্ত কথা কিছুমান কয়। বহুত শিল্পীয়ে মদ নহ'লে গান নাগায়, বিভ্ৰান্তিৰ কথা। গতিকে তাৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত। তেওঁলোকে ভাল মদ খাব নাপায়, বেয়া মদ খায়, কিন্তু মদ খোৱা বস্তুটো বন্ধ কৰিব লাগে। আৰু মদক লৈ কোনোবাই যদি ভাল গল্প লিখে, কবিতা লিখে, তেওঁলোক ধ্বংস হ'ব। তেওঁলোকক আচলতে কণ্ডেম কৰিব লাগে। কোনো শিল্পীয়ে মদ খাই গান গাই তেওঁক বাদ দিব লাগে। আচলতে শিল্প আৰু শিল্পী মদৰ লগত সম্পৰ্ক থাকিব নালাগে। মই মানে কোনো বেলেগ কথা কোৱা নাই। মই ভাবোঁ এই মদ নামৰ এটা অশুভ শক্তি, মদ খাব। নিৰ্বাচনৰ সময়ত প্ৰায় ঠাকুৰীয়া ডাঙৰীয়া দেখিবলৈ পোৱা যায় যে এই সুৰাক লৈয়ে বহু ৰাজনীতি চলে। জনপ্ৰতিনিধিসকলে বিচাৰে যে সেই মজদুৰসকলৰ সেইসমূহ যাতে তেওঁলোকৰ সেই দুৰ্বলতাটো গম পায়, তেওঁলোকে তাক লৈ কিন্তু ৰাজনীতি চলি থাকে। মানে পলিটিচিয়ানে বিচাৰিব তেওঁলোকক ভোট দিবলৈ। কিন্তু কথা হ'ল কি, আমি যদি সামাজিকভাৱে এই কথাটো ক'ব পৰা যায় যে মদটো বেয়া বস্তু, মদ নাখাব, আৰু পুৰুষে মদ খাব, ৰাতি মহিলাক অত্যাচাৰ কৰিব, ল'ৰা ছোৱালীক অত্যাচাৰ কৰিব, এইটোতো ঠিক কথা নহয়। যিকোনো দলে, বিজেপি, কংগ্ৰেছ বা AGP বা BIP কথা নাই, যিকোনো দলে এইটো পৰোক্ষভাৱে সমৰ্থন জনাব নালাগে। আৰু আমাৰ অলপ দায়িত্ব থাকিব মিডিয়াৰ ফালৰ পৰা যে আমি তেওঁলোকক সজাগ কৰোঁ যে এইটো ভাল বস্তু নহয়। মদ খাওঁ, কোনো অসুবিধা নাই, কিন্তু কথা হ'লে মদ খোৱাৰো কিছু নিয়ম থাকিব। মদ খাই গোটেই ৰাতি মদ খাই হুলস্থুল কৰিব, কাষৰ মনত কাজিয়া লাগিব, পিছদিনা মূৰ ফালি জন হস্পিটেলত পৰি থাকিব আৰু কেইটামান মৰি থাকিব। এতিয়া মদ নাখাই কেইটামান মৰিব ওলাইছে, এইটো কি কথা আৰু। এইবাৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ পেলাই সেয়াও লক্ষণীয় হ'ব, আপুনি যিখিনি কথা কৈছে। কাৰণ নিৰ্বাচনত তাৰ প্ৰভাৱ আমি দেখিবলৈ নাপাওঁ। মদৰ এটা বেহা চলেই, ট্ৰাকে মদ গৈছে, বিভিন্ন স্থানত জব্দ কৰা হৈছে। তেওঁলোকে খুব নিজৰ মতে ভোট নিদিয়ে, সমস্যা এইটো। গতিকে ৰাজনৈতিকভাৱে সচেতন নহয় আচলতে। তেওঁলোকৰ গলি থাকে কিছুমান, সেই গলিবিলাকৰ এজন চৰ্দাৰ হওক, মাতবৰ হওক, যি কয় কি থাকে শব্দ এটা আছে, তেওঁ আচলতে যি কয় সেইবাবে কামটো কৰে। ভাঙিব লাগে। চাহৰ কথা শুনিলে হেনো কংগ্ৰেছৰ সোৱাদ সলনি হৈ যায়। নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে ক'লে, তেওঁ অৱশ্যে বেলেগ এটা উদাহৰণ দিবলৈ গৈ কৈছিল। কিন্তু সঁচাকৈয়ে চাহৰ কথা শুনিলে এতিয়া চাহ বাগিচাসমূহৰ কথা যিহেতু ওলাইছে, এতিয়া তেওঁলোকে 2500 দিয়াৰ কথা কৈছে, 2টা কিস্তিত 5000 টকা, লগতে 1 টকীয়া চাউল দিয়াৰ কথা কৈছে, 2 টকীয়া চেনি দিয়াৰ কথা কৈছে, গেছ দিয়াৰ কথা কৈছে, আৰু আন সা সুবিধাৰ কথা কৈছে। চৰ্দাৰসকলক আনকি মোবাইল ফোনো দিছে। সেইবোৰৰ ফলত কিন্তু বিজেপিৰ লাভ হ'ব নেকি এইবাৰ? মই ৰফিকুল ইছলামক সুধিছোঁ। নৰেন্দ্ৰ মোদীয়ে কিছুমান পূৰ্বে যি ভাষণ দিলে তাৰে গোটেই অসম নৰ্থ ইষ্টৰ খবৰবোৰ আপোনালোকে সদায় সম্প্ৰচাৰ কৰি থাকে। গতিকে আপোনালোকে ভালকৈ এই কথাটো জানে, গম পায়। নিৰ্বাচনৰ পূৰ্বে মানুহ এজনক টকা সোমাই দিয়া, মানুহ এঘৰত চেনি দিয়া, চাউল ফ্ৰী কৰি দিয়া, এয়া যে এক নিৰ্বাচনী ললিত, এই কথাটো জল পটপট গোটেই অসমৰ মানুহে গম পায়। কিন্তু তেওঁলোকে নৰেন্দ্ৰ মোদী চৰকাৰে, নৰেন্দ্ৰ মোদী আজি কৈছে যে চায়ৱালাৰ কথা শুনিলে মানে কিছুমানৰ জ্বৰ উঠে গাত। আমি চায়ৱালাৰ কাৰণে জ্বৰ উঠা নাই, আমি চাহ বাগিচাৰ মানুহখিনিৰ কাৰণে আমাৰ জ্বৰ উঠিছে। কাৰণ তেওঁলোকক আজি 180 জন মানুহক মাৰি পেলোৱা হ'ল।
তেওঁলোকৰ মাজত আজি 100খন কিবা আপোনাৰ 350 টকীয়া যিটো দিন মজুৰি হাজিৰা কথা আছিলে সেইটো তেওঁলোকক দিয়া নহ'ল তেওঁলোকৰ মাজত আজি 100খন হাইস্কুল স্থাপন কৰিব বুলি অসম চৰকাৰে কৈছিলে হেয়া নহ'ল আজি তাৰ কাৰণে আমাৰ জ্বৰ উঠিছে চাইৱালাৰ কাৰণে নহয় যোৱাবাৰ তেখেতে চাইৱালা বুলি কৈ ভোট লৈছিলে এইবাৰ তেখেতে চকীদাৰ বুলি কৈ ভোট ল'ব আহিছে গোটেই ভাৰতবৰ্ষৰ মানুহক চকীদাৰ বুলি কৈছে আজি তেখেতৰ যিটো নিৰ্বাচনী প্ৰচাৰত যিটো বক্তব্য আপোনালোকে দেখা পাইছে সেই বক্তব্যত কোনো ধৰণৰ নৰ্থ ইষ্টৰ উন্নয়নৰ কথাটো একো কোৱা নাই বুলেট ট্ৰেইনৰ কথা কৈছিলে যোৱাবাৰ বুলেট ট্ৰেইনৰ কথা কৈছিলে এইবাৰ বুলেট ট্ৰেইন ক'ত গ'ল নাই যোৱাবাৰ তেওঁলোকে 8 দিনৰ কথা কৈছিলে এইবাৰ 8 দিন নাই যোৱাবাৰ তেওঁলোকে 2 কৰোৰ চাকৰিৰ কথা কৈছিলে এইবাৰ 2 কৰোৰ চাকৰি নাই এইবোৰ কথা কওক পাব্লিকৰ আগত আহি এইবোৰ প্ৰতিশ্ৰুতিৰ কথা কওক যে আমি যোৱাবাৰ